আজি আমাৰ অৱনদী অঞ্চলৰ ভাল দিন এটা আছিলে। আমাৰ সোমেশ্বৰ মেডকে কাব্যপুথি এখন উন্মোচন কৰিছে। অৱনদী কাব্যপুথিৰ নাম। তেখেতৰ জন্মস্থান আচলতে ইয়াতেই। তেখেত থাকে সুদূৰ হেৰিত বিশ্বনাথ চাৰিআলিত তাকেতো ঘৰ মাটি কৰি আছে। তথাপি তাতে সৃষ্টি কৰি উন্মোচনটো ইয়াত কৰিছে। গতিকে আমি ভাল পাইছোঁ তেখেতক। সেই অঞ্চলৰ বৌদ্ধিক মহলটো কমচে কম বৌদ্ধিক ক্ষেত্ৰখন আৰু আগবঢ়াই নিয়া তেখেতে আজি আমাক অৰিহণা দিলে। যুৱ প্ৰজন্মক অৰিহণা দিছে, উৎসাহ দিছে। গতিকে তেখেতলৈ আমি ধন্যবাদ জনাইছোঁ। আৰু কিতাপখন পুথিখন কাব্যপুথিখন চবেই গ্ৰহণ কৰি সংগ্ৰহ কৰি কিনে পাৰিলে পঢ়ক। কেনেকুৱা লাগিছে আজি? মোৰতো খুব ভাল লাগিছে। মোৰ জন্মভূমিত মোৰ সামান্য অনুভৱ এটা মই ৰাইজৰ আগত প্ৰকাশ কৰিব বিচাৰিছোঁ। ৰাইজৰ আগত আজি বিতৰণ কৰিব পাৰি খুব ভাল লাগিছে। কোনে উন্মোচন কৰিলে? উন্মোচন আমাৰ প্ৰাক্তন আগমকাবাৰ প্ৰাক্তন সভাপতি শ্ৰী গোবিন্দ টাইপ দেৱে। কিতাপখনৰ নাম? মোৰ কিতাপখনৰ নাম অৱনদী কবিতা পুথি। আজি অনুষ্ঠানটো মোৰ ভাইটি তেওঁ কিতাপ এখন উন্মোচন কৰিছে, কাব্যপুথি এখন, নামটো অৱনদী। ভাল লাগিছে। তেওঁ সৰুৰ পৰাই তাৰমানে এইবোৰ লিখা মেলা কৰি ভাল পায়। এইবোৰ মানে পথাৰত গৈ য'তে যায় তেওঁ তাতে তাৰমানে তেওঁৰ এইবোৰ লিখা মেলা কৰি থাকে। আৰু তেওঁ এনেকৈ কৰাৰ কাৰণে মোৰ ভাল লাগিছে। ময়ো লিখা মেলাই কৰোঁ, কিন্তু মোৰ পাছে পাছে তেওঁ আহি আছে। সেইটো কাৰণে খুব ভাল লাগিছে। আৰু ভৱিষ্যত প্ৰজন্ম এইটোকে কৰক, এনেই মই উপভোগ কৰি এইটোৱে। Anladılar porin tanıdı kadın besi yapı program lalena var. Burada romantik কবিতাৰ পৰা গৈ সুবাক আম্প্ৰতিক কবিতা সিন মানে আধুনিক কবিতা না এৰিকাংকু ওকে ৰোমান্টিকৰ পৰা কথা কবিতা দেখোন কিন্তু এটা নিজস্ব ছন্দ এটা আছে। পদকে কথা কবিতাৰ পিছত সুবাক আধুনিক কবিতা। এই আধুনিক কবিতা আছিল কিন্তু বুজি পোৱা আৰু বেছি জটিল আছে। হঠাৎ সুভাষ কবিতা কৰিছিল এটা কম্পেয়াৰেটিভ লিটাৰেচাৰ কোনো যিটো তুলনাত্মক এটা সাহিত্য আছে। এই তুলনাত্মক সাহিত্য সৃষ্টিটো এটা খুব জটিল সৃষ্টি, কিন্তু তুলনাত্মক সাহিত্য সৃষ্টিটো মূলকৈ